বৰপেটা জিলাৰ ঐতিহাসিক অঞ্চল হাউলীৰ ৰাস মন্দিৰৰ প্ৰাংগণত পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ৰামধেনু হাউলীৰ সহযোগত তিনিদিনীয়াকৈ দিহা নামৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাত প্ৰায় ৫০০ৰো অধিক ভকতনী যোগদান কৰাৰ লগতে হাউলী অঞ্চলৰ বিভিন্ন মহিলা নাম দলে যোগদান কৰা পৰিলক্ষিত হয়। উক্ত নামতি দলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCCৰ দ্বাৰা দিহা নামৰ গুৰু উপাধি প্ৰাপক অমিয়া নেওগ কলিতা আৰু তেওঁৰ সংগীবৃন্দ। হাউলীৰ পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠী আৰু ৰামধেনুৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত দিহা নামৰ কৰ্মশালাত মহিলা নামতি দলৰ যোগদানে অসমীয়া সংস্কৃতি আৰু এখোজ আগবঢ়াই নিয়াত সহায় হ'ব বুলি অমিয়া নেওগ কলিতাই সাংবাদিকৰ আগত কয় আৰু মহিলাসকলৰ উৎসাহ উদ্দীপনা দেখি কৰ্মশালাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। হাউলীৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া আমি পণ্ডিত প্ৰজ্বলক সমবেতৰ কল্যাণৰ অৰ্থে হাউলী পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত হাউলী ৰাস মন্দিৰত আজি বাকৰিত দিহানাম প্ৰতিযোগিতা দিহানাম কৰ্মশালা আৰম্ভ হৈছে। কওকচোন এই সম্পৰ্কে। ধৰ্ম সংস্থাপনাৰ্থয়া সম্ভৱামি যুগে যুগে। পৃথিৱীত যেতিয়া অশান্তি আদিয়ে সমাজ ব্যৱস্থা পংকিল কৰি তোলে, ঠিক তেনে সময়তে ভগৱান শ্ৰীকৃষ্ণই নানা ৰূপে সন্ত সাধু ৰূপে অৱতাৰ হয় আৰু জীৱক উদ্ধাৰৰ পৰিত্ৰাণ দি অন্তৰ্ধান হৈ গ'ল। কিন্তু ঠিক তেনেকুৱাকৈ মহাপুৰুষ আমাৰ অসমতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী ৰামোদৰদেৱ আৰু শ্ৰী শ্ৰী হৰিদেৱৰ জন্মগ্ৰহণ কৰিছিল। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আগতো নামৰ সৃষ্টি হৈছিল, কিন্তু আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষানাম যেনেধৰণে সৃষ্টি হৈছে, ঠিক তেনেধৰণে দিহানামৰো সৃষ্টি হৈছে। তাৰে কিছুমান নামৰ শৈলী বেলেগ বেলেগ ইতিমধ্যে বাইদেৱে আজি আমাৰ প্ৰশিক্ষক বাইদেৱে কৈছে। কিন্তু এই আমাৰ অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি দিহানামৰ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ আৰু আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা গুৰু উপাধি প্ৰাপক শ্ৰদ্ধাৰ অমিয়া নেওগ কলিতা বাইদেউৰ সহযোগত আজিৰ অনুষ্ঠানটো আমাৰ পৰিচালনা কৰা হৈছে। আৰু এই অনুষ্ঠানটোত আমাৰ পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগৰ লগতে হাউলীৰ ক্ৰীড়া সাংস্কৃতিক দিশত এটা সংগঠন ৰামধেনুও জড়িত সহযোগ কৰিছে। গতিকে এইটোৰ ক্ষেত্ৰত আমি এটা অনুমান কৰিব পাৰোঁ যে আমাৰ হাউলীৰ লগতে আমাৰ অসমৰ যিখিনি মহাপুৰুষসকলৰ ইমূৰৰ পৰা সিমূৰৰ যিবিলাক সৃষ্টি কৰি হৈছিল বা এতিয়াও কিছুমান মহাপুৰুষৰ সৃষ্টি লুপ্ত হৈ আছে, সেই লুপ্ত সংস্কৃতিসমূহ যদি আমি এনেকুৱা কৰ্মশালাৰ যোগেদি অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ অসমৰ সংস্কৃতিৰ প্ৰচাৰ হ'ব। আৰু এনেকুৱা কৰ্মশালাৰ যোগেদি আমি অসমৰ সংস্কৃতিৰ লগতে আমাৰ অসমৰ আৰু যিবিলাক লুপ্ত হ'বলৈ ওলাইছে বহুত সংস্কৃতি এতিয়াও আমাৰ লুপ্ত হৈয়ে আছে। যেনেকুৱা ধৰণৰ মই পাটবাউসী সত্ৰত মোৰ জন্ম, মোৰ পাটবাউসীৰ ছোৱালী, সেই হিচাপে মই পাটবাউসী সত্ৰত মহাপুৰুষ দামোদৰদেৱৰ সত্ৰত এতিয়াও দামোদৰদেৱৰ সত্ৰৰ বহুত বস্তু লুপ্ত হৈ আছে। সেই লুপ্ত সংস্কৃতিসমূহ যদি আমাৰ শ্ৰদ্ধাৰ বাইদেউ অমিয়া নেওগ কলিতা বাইদেউৰ জৰিয়তে যদি আমি এই অনুষ্ঠানসমূহ আমি প্ৰশিক্ষণ পাতি এনেকুৱা অনুষ্ঠানৰ জৰিয়তে যদি আমি কৰিব পাৰোঁ, নিশ্চয় আমাৰ হাউলীৰ লগতে আমাৰ যি আজি আয়তী বাইদেৱে যিমান ধুনীয়াকৈ গোটেই তাল মান বিষয়ৰ ওপৰত আজি এটা কৰ্মশালাৰ গোটেইখিনি কৰি গৈছে, ঠিক তেনেকুৱাকৈ হয়তো আজি কিছুমান মহিলাই বুজি নাপায় যে নাম কি, নামৰ স্কেল কি, তালমান কি, হয়তো আমি ক'লেও আমি বুজি নাপাওঁ। কিন্তু আজি বাইদেৱে ইমান সুন্দৰকৈ কৈছে, তাৰ কাৰণে বাইদেউক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও বাইদেৱে আমাক এনেকৈ সহায় কৰিব। আৰু পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যিটো কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ, তাৰ ভিতৰত হয়তো বহুতো আমাৰ দোষ ত্ৰুটি ৰৈ গৈছে। আমি গোটেইখিনি হয়তো মহিলাসকলক আমি যিখিনি কৰিব লাগিছিল সেইবিলাক কৰিব পৰা নাই। আৰু দূৰ দূৰণিৰ পৰাও যেনেকৈ আমাৰ মহিলাসকল ওলাই আহিছে, তেওঁলোকক
আমাক বেয়া নাপায়, কাৰণ তেওঁলোকৰে এইটো অনুষ্ঠান, যিহেতু আমাৰ মহিলা সাংস্কৃতিক গোষ্ঠী, গতিকে মহিলাৰ দুখ বুজিব লাগিব। কোনেও সংগ্ৰাম নকৰাকৈ এই অনুষ্ঠানটো যাতে চলাই নিয়ে, তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকী 2টা দিনৰ কাৰ্যসূচীত সকলোৰে অংশগ্ৰহণ এই চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ। সকলোৱে যেনে সময়ৰ মূল্য বুজি তাৰ সময়ত উপস্থিত হয়, তাৰ বাবে সকলোকে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই কৰ্মশালাত কিমানটা দলটো বহুতে যোগদান কৰিছে, ব্যক্তিগত হিচাপে যোগদান কৰিছে। মোটামুটি 25-30টা দলে আমাৰ ইয়াত যোগদান কৰিছে। এনেকুৱা যদি কোনোবা মহিলাই আহে যে মই ছিংগুল আহি মানে পাৰিব। ঠিক আছে। গুৰু উপাধি প্ৰাপক বাইদেউ আজি আমাৰ ইয়াত হাউলিত, আমি হাউলি ৰাইজে আনন্দিত, গৌৰৱান্বিত। আপুনি আজি ইয়াত আহি কেনেকুৱা পাইছে? প্ৰথমতে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। পৰম পিতা পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে কুশল হওক, মংগল হওক, আৰু নামৰ প্ৰভাৱে সকলোৰে মনবোৰ সজীৱ হৈ থাকক, জীপাল হৈ থাকক। আচলতে সেইটোৱে উদ্দেশ্য। গুৰু হ'ব পৰাৰ যোগ্যতা নাই, সেয়া জগতগুৰু পৰম গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ। তথাপিতো যেতিয়া আমি এখন দেশত বাস কৰোঁ, এখন ৰাজ্যত বাস কৰোঁ, কিছুমান পৰিক্ৰমা থাকে, তেনেধৰণৰ চৰকাৰী তেনেকুৱা কাৰ্যসূচী থাকে, আৰু তাতে আমি পৰীক্ষা এটা দি পাইছিলোঁ। কিন্তু সেইটো এতিয়ালৈকে ভবা নাই নিজক গুৰু হৈছোঁ বুলি। তথাপিতো কাম কৰিবলৈ এটা প্ৰেৰণা তেনেকৈ বুলি মই অনুভৱ কৰোঁ। আজি হাউলিৰ এইটো পৰিৱেশ অত্যন্ত সুন্দৰ। বহুতে মোক উজনি অসমত কয় যে তাত কেনেকৈ নাম শিকাবা, এইটো কথাই বুজি নাপায় বুলি কয়। কিন্তু মই জানো, যিহেতু মই, আপোনালোকেও চাগে জানে যে বিয়া মোৰ পাঠশালালৈ হৈছে, যে মোৰ ইয়াত এটা টান আছে। মানে আচলতে তেজৰ সম্বন্ধৰে সৈতে এটা টান আছে, তাৰমানে অকল মুখে কোৱাটোকে নহয়। তাৰমানে এতিয়া মই জানো ক'ত সুন্দৰকৈ হয়। বৰপেটা হোলী বুলি ক'লে গোটেই অসম পগলা হৈ যায়। থিয় নাম, নাগেৰা নাম, ইয়াত এইটো যিটো বস্তু আছে সেইটো নষ্ট কৰিবলৈ নিদিব। সকলো একাত্ম হৈ কাম কৰক। আৰু মই ভাবোঁ, মই আশাবাদী। মোৰো প্ৰত্যাহ্বান মই বহুত গ্ৰহণ কৰিছোঁ, বহুত প্ৰত্যাহ্বান। মই সিদিনা নলবাৰীত এটা কৰ্মশালা কৰিবলৈ আহিছোঁ। এটা কিবা মঞ্চ ওলাইছে, তেওঁলোকে মই সেইটোত নাই কাৰণে যে কৰ্মশালা কৰিবলৈ নাযাবি, এনেকুৱা ধৰণৰ কথা মই নাই। কিন্তু মই কোনো দল সংগঠন মই এইবোৰক নকওঁ। মই অসমীয়া, আৰু এনেধৰণৰ কথা কয় উজনিৰ মানুহ আহি নামনিত কিয় আহিব? মই অসমীয়া, প্ৰথমতে মই অসমীয়া ন। গতিকে এনেধৰণৰ এই বস্তুবোৰৰ পৰা মহিলাসকলে যিটো নাম শিকিছে, নাম জানিছে, নামৰ তত্ত্ব অনুভৱ কৰক, আৰু মানুহ হিচাপে জীয়াই থাকিবলৈ এই বিষয়টোক আগবঢ়াই নিয়ক। মই সেইটোৱে ভাবোঁ। আৰু ইয়াত এটা সুন্দৰ পৰিৱেশ। আজি আমাৰ নামনি অসমৰ এটা বিশেষত্ব কি জানেনে? নামত চাপৰি আৰু কণ্ঠ ক'তো নাই। আমাৰ ফালে চাপৰিটো বজাবই নাজানে ভালকৈ। মানে সেই চাপৰিৰ যিটো শব্দ, এই চাপৰি শব্দটো বহুত ডাঙৰ কথা। হৃদৰোগীসকলেও যদি এনেধৰণে চাপৰি বজায়, ডক্টৰে সেইটো প্ৰেছক্ৰাইব কৰে। যিহেতু ইয়াত বৈজ্ঞানিক কিছু কথা আছে। আমি শাৰীৰিকভাৱে আমাৰ এইটো এটা ব্যায়াম। আজি আমি 11টা বজাৰ পৰা 11:30 বজাৰ পৰা মোটামুটি আমাৰ সকলোৱে, কাৰো মুখত আচলতে কি হয়, মানে ভাগৰৰ কোনো ইয়াতে তাৰমানে চাহ আমি দেখাই নাই। এই কথাবোৰে আমাক অত্যন্ত পজিটিভ কৰি পেলাইছে। আমি ইতিবাচক, মই পাছত কথা ক'ম সেইখিনি, ইতিবাচক এটা ভাৱেৰে গোটেই পৰিৱেশটোক মানে জীপাল কৰি তুলিছে। হাউলিত এটা বেলেগ পৰিৱেশ হ'ব, আৰু সকলো সময়তে আপোনালোকৰ সেই সহযোগিতা আমি কামনা কৰিলোঁ। ধন্যবাদ। কেনেকৈ ল'লে? ব্ৰহ্মাই এনেকৈ প্ৰাৰ্থনা গাইছোঁ, ফুন্দে মেৰা পদ্মগুত উভৰক তুলি গজেন্দ্ৰ শৰণ লৈলে ত্ৰাহি হৰি বুলি। কেতিয়াবা এই প্ৰাৰ্থনাবোৰৰ শব্দবোৰৰ অৰ্থ অনুভৱ কৰিবচোন, নিজৰ মনটো সাংঘাতিক ধৰণে প্ৰফুল্লিত হ'ব। আৰু অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুষ্ঠানটোৰ মুখ্য আয়োজক অসমৰ প্ৰখ্যাত শৈক্ষিক অনুষ্ঠান ৰামধেনু। গতিকে আমি অনুমান কৰিব পাৰোঁ আজিৰ পৰা আৰম্ভ হোৱা এই যি বৰদিন যাত্ৰা, আমি প্ৰত্যেকে সহযাত্ৰী হৈ অংশীদাৰিত্ব লৈ পেলাই শিৱসাগৰৰ পৰা আহিছে, লগতে সহযোগী হ'বলৈ আহিছে। তেখেতৰ ইখনীয় প্ৰাপ্তি আছে, যাক লৈ আমি ইচ্ছা কৰিব পাৰোঁ। দ্ৰুতলয়
হয়নে? কেনেকৈ জানিলোঁ মই আমাৰ এই অঞ্চলবোৰত অত্যাধিক প্ৰচলিত, আমাৰ ফালেতো নায়েই, উজনিত একেবাৰে নাই।